क्या ब्लॉगर बनेगा तुम यार? क्या ब्लॉगर बनेगा ना वीडियो तो ऑन करो पाहे गइलो पर माने वीडियो तो ऑफ करके वीडियो बनाया আছে क्या बना है इसे आदि वीडियो ना बनाई पर माने ভিডিও আমি বনালা এটা সময় পোৱা নাই আজি সময় পোৱা নাই হয় কৰা চেষ্টা কৰি আছো মানে যিসকল আহিছে তেওঁলোকক চেষ্টা কৰিব দেখা পাইছে আপোনালোকে ভিডিঅ' ধৰি ইফালে আপোনাৰ দামানী মেডিকেলৰ ওচৰত এবাৰ মানুহ বহুত আহিছে কিন্তু আমি একদম ভিৰ মাৰি আছে চেষ্টা কৰিছো আৰু ধ্যান পাৰো তাকে ভাল লাগে তুমি আহিলে ভাল লাগিলে আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লাগে ধন্যবাদ ধন্যবাদ ৰাইজেও বহুত মৰম দিয়ে আপোনাক ধন্যবাদ তাকে আৰু মই মানে দেখিলে আৰু বাকী মেলাখন দেখুৱাই দিলোঁ ৰাইজক দেখাই দিলা মজা মই তোমাৰ ভিডিঅ'টো চাই ল'ম মেলাখন মই নিজে চাব যোৱা নাই ঠিক আছে চাব লাগিব ঠিক আছে আপোনালোকে চাব একচেপ্ট কৰি দিব থেংক ইউ ধন্যবাদ এয়া পৰমৰা দোকানখন দেখা পাইছে আপোনালোকে দেখুৱাই আছো নমনা বিয়া হোৱাত ধুনীয়া স্পাইল পটেটো বনাই আছে পৰমাৰ দাম কিমান লগাইছে 50 টকাত দি আছে আপোনালোকে আহিব দেই ইয়ালৈ এই পৰমাক লগ পাবই আৰু চেলফি এটা লৈ যাব বাকী নমনা বিয়া হোৱাত ল'বলৈ আহিব আপোনালোকে ইয়াতে দোকানখন এয়া আমাৰ দামানী মেডিকেলৰ ফ্ৰণ্টে বাকী বলক আৰু কিবা কিবি দেখুৱাওঁ আপোনালোকক কি কি ওলাইছে ক'ত আৰু বাকীবোৰ বস্তু দেখুৱাইছোঁ কেইটকাত কিমান কি কি দামত বস্তুবোৰ পাই আছে আপোনালোকক দেখুৱাই আছোঁ আৰু কেইটকাত কিমান টকাত কি কি বস্তু দি আছে আপোনালোকক চব দেখুৱাই আছোঁ বলক এয়া শিৱৰাত্ৰি মেলা লগতে আনন্দ মেলা ইয়াত ধুনীয়া ধুনীয়া বেগ লাগিলে ইয়াতো পাই যাব দাদা কেইটকাকৈ দিছে বেগকেইটা চব 100 টকা বুলি কৈছে কাইলৈ সস্তা হ'ব নেকি কাইলৈ নহয় একেই ৰেট থাকিব হয় না চব 100 টকা বুলি কৈছে কাইলৈ আহিব ধুনীয়া ধুনীয়া বেগ দেখিছে নহয় আপোনালোকে মজা বাকী এইফালে একেই বোলে কাপ চাপ লাগিলে ধুনীয়া ধুনীয়া কাপ পাই যাব দাদা এনেকুৱা এনেকুৱা কাপবোৰ কিমানত দিছে এইবোৰ 450 6টাত থাকিব কাইলৈ আহিব ধুনীয়াকৈ ল'ব আপোনালোকে কাইলৈ আৰু সস্তা হ'ব 100 টকাত এইটো দুটা এইটো ডাঙৰ কাৰ্পেট একদম দলমুখ চাৰিআলি এইটো দেখিছে না পুলিচ পইণ্টটো আমাৰ STC ফালৰ পৰা আহিলে একদম এই চুকতে পাব ইহঁতক 100 টকা 4টা ধুনীয়া ধুনীয়া কাৰ্পেট বাকী দৌললৈ আমাৰ এইফালে আছে বাকী ৰাইজসকল এই বস্তুটো যদি দৰকাৰ হয় পতা ল'ব পাৰিব ইয়াত আহিলে পতা কেইটকা দিছে দাই কেইটকাকৈ দিছে এইকেইটা 550 টকা বুলি কৈছে পতা দামে কম বেছ হৈ যাব আপোনালোকে ফুলেশ্বৰী ৰোডত আহিলে এইবোৰ বস্তু লৈ যাব পাৰিব ঘৰত বহুত কামত আহে বাকী দা কোঠাৰ যি লাগে চব পাই যাব ক'ত কিমান দাম কাইলৈ 28 তাৰিখ কাইলৈ আপোনালোকে আহি ল'ব পাৰিব মানে 28 তাৰিখৰ দিনাখন শেষৰ দিনাখন আপোনালোকে বস্তু একদম ভাল ভাল দামত কম দামত ল'ব পাৰিব দুটা বাল্ব এটা লাইটাৰ এটা টৰ্চ 100 টকা এইডোখৰত পাই যাব লাহতি পালকৰ ওচৰত এওঁলোকে বহি আছে কাইলৈ ৰাতিপুৱা আহিলে পাব ভাল ভাল বস্তু দি আছে চব একদম ধুনীয়া দি আছে আপোনালোকে কাইলৈ আহিলে লৈ যাব 4টা বস্তু 100 টকা চাৰ্জাৰ টাৰ্জাৰ চব দি আছে বাকী অসমীয়া সাজপাৰ পাই যাব আমাৰ ইয়াত বাইদেউ ওচৰত বাইদেউ কেনেকৈ দিছে ৰেটবোৰ কৈ দিয়ক এইবোৰ কেনেকৈ দিছে ৰেট এইকেইটা 1200 কৈছে কাইলৈ আহিলে ৰেট কমিবনে কাইলৈ আহিলে কাইলৈ ফ্ৰীকৈ দিব বোলে বাইদেৱে আহিব বাইদেউক চাই লওক ঠিক আছে বাকী ইয়াত এনেকুৱা কাপোৰ পাই যাব ধুনীয়া ধুনীয়া কাপোৰ 50 টকা চব 50 টকা হয় নে দাদা 50 টকা নে হয় 50 টকা বুলি কৈছে ইয়াতো ল'ব পাৰিব বস্তু আৰু দেখুৱাইছোঁ ক'ত কিমান কম দামত বস্তু দি আছে বাকী ভিৰৰ মাজত কি ক'ম আৰু ৰখি দিলে গৈ থকা হৈছে আৰু महिला का ना भाल फिक्स प्राइस अंकल जी 100 रुपए काट के दिखाइए एक बार दिखा दो दादा दिखा दीजिए एक बार भी एक साइज एक मॉडल में देखिए आलू छिलना होगा पहला नंबर में आपका आलू भी छिल देगा देखिए चिप्स बनाना होगा बच्चा को लगी एक साइज एक मॉडल में आपका चिप्स भी बनेगा बोल दे घर में धरे के लिए एक साइज में आपका आलू पकौड़ा बन गया भाजी बनाना होगा एक बेर और डालेंगे आलू को भाजी भी बनेगा एक साइज एक मॉडल में कटेगा ৰাজকল আহিব এনেকুৱা এটা লৈ যাব 100 টকাত দি আছে ধৰে একদম দলমুখ চাৰিআলিৰ ওচৰত এই বস্তুটো আপোনালোকৰ কামত আহিব घर में प्याज को सलाद बनाना होगा आंख में से पानी गिरता है हाँ भाई को मालूम है এনেকুৱা হৈ যাব সব যেনেকুৱা চিষ্টেমত কাটিব दबा देंगे आपका एक साइज में सलाद बन गया सलाद को जरूरत नहीं है चिकन में डाल सकते हैं अंडा ऑमलेट दाल फ्राई ऑमलेट फ्राई में मीठा मछली एक साइज एक मॉडल में आपका बंदा লগালগ লাইভ কৰি দেখুৱাইছে আপোনালোকে আহি লৈ যাব বোলে বাচন বৰ্তন ল'ব পাৰিব চিলভাৰ
এইবোৰ সৰু সৰু ৰিং বল কেইটকা? 1500 টকা কৈছে। দাম কমিব নে কম বেছ? হে কম বেছ হয় বুলি কৈছে। লৈ যাব পাৰিব বাচন বৰ্তন কম দামত। ল'ব পাৰিব আচাৰ একদম মস্তি মস্তি আচাৰ উলিয়াইছে। পোৱা কেনেকৈ দিছে দাদা? আচাৰৰ পোৱা কেনেকৈ দিছে? পোৱা 80 টকা। মানে 320 টকা কেজি। ল'ব পাৰিব আচাৰ চাচাৰ ল'ব পাৰিব। কেইটকা কেজি ক'লা নিমখ? পোৱা 80 টকা। ক'লা নিমখৰ পোৱা 80 টকা। ল'ব পাৰিব। বাকী আৰু অসমীয়া গহনা দেখিছে? অসমীয়া গহনা কেনেকৈ দিছে দাদা? 100 টকা। চব 100। চব 100 টকা, এক পিচ 100। এইবোৰ 100 টকা বুলি কৈছে। আপোনালোকে কাইলৈ আহিলে দামটো কমাই দিব। কাইলৈ দিব লাগিব। কাইলৈ সস্তা কৰিব। কাইলৈ আহিব চব ৰাইজ। একদম গাৰ্লছ কলেজৰ ফ্ৰণ্টতে এয়া লগাই থৈছে একদম হেংদাং চেংদাং। চাই লওক কি ধুনীয়া ধুনীয়া বস্তু। যদি আমাৰ ল'ৰাবোৰক দৰকাৰ হয় ল'ব আৰু ইয়াৰ পৰা আহি। চালিয়া চালিয়া দা এইবোৰ লগাই থৈছে। দা কোঠা লাগিলে, কোৰ কোঠা লাগিলে এইবোৰ ল'ব পাৰিব। এইবোৰ আছিলে। এই কোঠা কেইটা কেনেকৈ দিছে দাদা? 750 টকা কোঠা। দাম কম বেছ হৈ যাব। ফুলেশ্বৰী ফালে সোমালে অকল কৰঙা মাল লৈ পাব। এইবোৰে পাব আৰু চাই দিয়ক ধুনীয়া ধুনীয়া বস্তু উলিয়াই থৈছে। দা কোঠা হেংদাং পালেও ল'ব পাৰিব। এইবোৰ কিমান দাম এবাৰ কৈ দিয়কচোন। 1500 টকা কৈছে এইটো। দৰকাৰ হ'লে লৈ যাব দেই আকৌ। বাকী আপোনাক ফুলেশ্বৰী ৰাস্তাটোৰ ফালে লৈ যাওঁ। ফুলেশ্বৰী ফালে কি কি উলিয়াইছে সেইটো দেখুৱাই আছোঁ। এইবোৰ উলিয়াইছে, এইবোৰ ল'ব পাৰে। শৰাই এইবোৰ দামটো সুধিছোঁ। এইবোৰ কেনেকৈ দিছে দাম? 2400 টকা। কাঠৰ শৰাই ল'ব পাৰিব। বাকী দাম কম বেছ হ'বনে? ল'লে কম বেছ হ'ব। যদি আপোনালোকৰ দৰকাৰ হৈছে ইয়াৰ পৰা নিব পাৰিব। এইখিনি বস্তু ওলাইছে ইয়াত। চাই লওক ধুনীয়া ধুনীয়া বাতি উলিয়াইছে। চব কাঠৰ ট্ৰেডিশ্যনেল এইকেইটা। এতিয়া ল'ব পাৰিব আপোনালোকে। কম দাম কৈছে। এতিয়া ল'ব পাৰিব। এই বাতি ছেটটো কিমান দাম কৈছে এতিয়া? পাৰ পিচ 100 টকা। যদি আহে কাইলৈ ল'ব পাৰিব। কাইলৈ লাষ্ট। কাইলৈ ল'ব পাৰিব আপোনালোকে। এইটো ফুলেশ্বৰী একদম আপোনাৰ গাৰ্লছ কলেজৰ ওচৰতে আৰু লাগি আছে ইয়াতে। ঘুটনি চুটনি আছে। ঘুটনিবোৰ 50 টকা ঘুটনি। কাঠৰ ঘুটনি একদম ভাল ঘুটনি। চাই লওক এইবিলাক 120 টকা। এই আছে মানে আহি লৈ যাব আপোনালোকে চাই চাই কিনে। মানে ফুলেশ্বৰীৰ ভিতৰত যি আপোনাৰ আছে ফুলেশ্বৰী ৰাস্তাটোত চব আপোনালোকে দা কোঠাই পাব। যেনিয়ে দেখে এভেইলেবল পাব। মেলা লাগি আছে আনন্দ মেলা। এতিয়া আমাৰ ল'ৰাবোৰক এনেকুৱা লাগিলেও পাব একদম ধুনীয়া ধুনীয়া। দাদা এইবোৰ কেনেকৈ দিছে? 100 টকাত দি আছে এনেকুৱা এনেকুৱা। আপোনালোকে লৈ যাব পাৰিব। অকল আজি আপোনালোকৰ বস্তুৰ দামটোহে দেখুৱাম ক'ত কিমান কি ৰেট। দাদা বেগকেইটা কেনেকৈ দিছে? 100 টকা এইকেইটা বেগ। ল'ব পাৰিব। বাকী এইবোৰ গাৰু কভাৰ বিচনা চাদৰ ল'ব পাৰিব। গাৰু কভাৰ কেনেকৈ দিলে দাদা? 300 টকা যোৰা। এপিচ নে দুপিচত 100? দুপিচত 100 গাৰু কভাৰ। ধুনীয়া ধুনীয়া উলিয়াইছে একদম ফ্ৰেছ। আৰু বিচনা চাদৰ তাদৰ লাগিলেও পাই যাব এইডোখৰত। বাকী যোৱাবাৰ আচাৰ দেখুৱাইছিলোঁ হ'বলা। এইটো আচাৰ অসমীয়া ঘৰুৱা আচাৰ। এইবোৰ 70 টকীয়া। কাইলৈ আহিলে আপোনালোকে ল'ব পাৰিব ধুনীয়াকৈ। ভাল ভাল আচাৰ লৈ আছে দেখা পাইছে। বাকী দোকানখন এয়া অসমীয়া ঘৰুৱা আচাৰ। এইফালে জয়পুৰী জ্যোতি দি আছে। ভাইয়া কেঁচা দিয়া এই চব 350 350 টকা বুলি কৈছে। এইবোৰ একদম ধুনীয়া ধুনীয়া চেণ্ডেল। জয়পুৰী চেণ্ডেল হে না মানে ৰাজস্থানৰ চেণ্ডেল একদম ধুনীয়া ধুনীয়া উলিয়াইছে। চাই লওক আহিলে কম বেছ হ'বনে? কম বেছ হোৱা কি নেই? ফিক্স প্ৰাইচ কিয়া? হা ল'লে কম হ'ব বুলি কৈছে। কিন্তু জোতা চেণ্ডেলবোৰ ধুনীয়া ধুনীয়া। আপোনালোকে চাওক লৈ একদম পূৰা ফেশ্বন দিব পাৰিব। ছোৱালীখিনি কিনে একদম ধুনীয়া ধুনীয়া উলিয়াইছে।
টিকলিটো ইমান ধুনীয়া জোকাই আছে ইয়াত। বাকী এইবোৰ ঝুমুৰি চুমুৰি ঘৰত লটকাবলৈ হ'লে লৈ যাব পাৰিব। দামটো সুধি দিছোঁ আপোনালোকৰ ৰ'ব। অ' দাদা এইবিলাক কিমান দাম? কেইটকা? 300 টকা বুলি কৈছে। একদম ধুনীয়াকৈ লৈ যাব পাৰিব। 300 টকা, মাত্ৰ 300 টকা দিয়ে চাই আৰু। বাকী ভিৰটো দেখা পাইছে এইফালে পুৰা ভিৰ লাগিছে। বাকী ভিৰটো চাওক কিমান ভিৰ। চব 100 টকা 100 টকা লগাই আছে। আপোনালোকে আহি ল'ব পাৰিব ইয়াত। কাইলৈ যদি সস্তাও হ'ব পাৰে। বাকী মানুহবোৰ দেখিছে কিমান আছে। শিৱসাগৰ ছোৱালী যাত্ৰীসকলক ওলাই যোৱাৰ ব্যৱস্থা কৰা হৈছে। এইফালেদি যাতে কোনো যাত্ৰী সোমাবলৈ নিদিয়ে তাৰ বাবে আৰক্ষী বিভাগ আৰু আমাৰ স্বেচ্ছাসেৱকসকলক আমি বিনম্ৰ অনুৰোধ জনাইছো। আৰু এই ক্ষেত্ৰত আমি যাত্ৰীসকলকো বিনম্ৰ অনুৰোধ। বাকী দলমুখ চাৰিআলিৰ ওচৰত ভিৰ চাওক। এই আমাৰ STC ওচৰত অংকিতাক লগ পাই যাব মেগী খাবলৈ হ'লে। অংকিতা কি খবৰ? বঢ়িয়া। আপোনাৰ চেলিং আজি কেনেকুৱা? অংকিতাকটো পায়ে থাকে আপোনালোকে ফেচবুকত চাই থাকে। এয়া তেওঁ মেগী দোকানখন একদম STC ওচৰতে, ছেকেণ্ড গেটখন যোৰহাটৰ গেটৰ ওচৰত একদম। অংকিতাক লগ পাই যাব। এতিয়া পূৰা বনাই আছে দেই ৰাইজ। আহিব কাইলৈ আহিলে খাব পাৰিব। ৰাইজৰ শিৱৰাত্ৰি মেইন ভাঙৰ লাড়ুটো আৰু। এই ভাঙৰ লাড়ু উলিয়াই থৈছে, আপোনালোকে ল'ব পাৰিব। 10 টকাত কেইটা দাদা? 10 টকাত 10টা, 12টা দি আছে। একদম লৈ যাব ভাঙৰ লাড়ু।